এই গুৰুত্বপূৰ্ণ সংবাদমেলত উপস্থিত থকা ৰিপুণ বৰা ডাঙৰীয়া, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ প্ৰথম আনুষ্ঠানিক সংবাদমেল আজি আমি আয়োজন কৰিছোঁ গুৱাহাটী ৰাজীৱ ভৱন কাৰ্যালয়ত। প্ৰথমতে নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফালৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যে অসমৰ জ্বলন্ত সমস্যা, যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, সেইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে, নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিব। আৰু বিভিন্ন যে ভুল, যি ভুল তেওঁলোকে যোৱা 5টা বছৰত কৰিলে, সেই ভুল তেওঁলোকে যে পুনৰ ৰিপিট নকৰে অহা 5টা বছৰত, আকৌ নকৰে যে, তাৰ বাবে আমি আশা কৰিছোঁ। লগতে আমি অসমৰ জনসাধাৰণক এই যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে এইবাৰ হৈ থকাৰ পিছতো তেওঁলোকে কেতিয়াও আমাৰ দলৰ ৰাস্তাৰ পৰা আঁতৰি নগ'ল, তেওঁলোকে দলৰ নিষ্ঠাবান কৰ্মীৰ দৰে কামখিনি কৰি গ'ল। সেয়ে আমাৰ কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ সমৰ্থকসকলক, কৰ্মীখিনিক আমি আমাৰ আন্তৰিক কংগ্ৰেছত এটা নতুন ৰূপ আমি দেখা পালোঁ। যিদৰে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব সামাজিক মাধ্যমৰ পৰা হিউমেন মানৱ অধিকাৰ মাধ্যম লৈ আৰু বিভিন্ন তেওঁলোকৰ আমাৰ যে ফ্ৰণ্টেল আছে, তেওঁলোকে যিদৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰিলে, তেওঁলোকৰ নিষ্ঠা, তেওঁলোকৰ কষ্টক আমি স্বীকাৰ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় ক'ব লাগিব যে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, কেশী বেণুগোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া বিভিন্ন সময়ত আমাক আমি আমাৰ ফালৰ পৰা আমি শুভেচ্ছা, আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী দিনত আমি যদিও যিমান আসন আমাক লাভ কৰিব লাগিছিল আমি লাভ কৰিব নোৱাৰিলোঁ, কিন্তু বিৰোধী দলৰ কৰ্তব্য আমি সদায় জনসাধাৰণৰ লগত থিয় দিম। য'ত য'ত ৰাইজৰ ওপৰত এইখন চৰকাৰ ভয় ভাবুকি লৈ তেওঁলোকৰ জীৱনত আজি বিপদত ঠেলিবলৈ চেষ্টা কৰিব, আমি সাধাৰণ নাগৰিকৰ লগত আমি সদায় আমি থাকিম। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি, এটা বিৰোধী দল, এটা নিষ্ঠাবান বিৰোধী দল হিচাপে। লগতে য'ত য'ত এখন চৰকাৰৰ ক'ৰবাত তেওঁলোকৰ গাফিলতি হ'ল, ক'ৰবাত তেওঁলোকৰ ভুল হ'ল, ক'ৰবাত তেওঁলোকৰ কৰাপশ্যন হয়, কেলেংকাৰী হ'ল, তো প্ৰতিটো ভুলৰ ওপৰত, প্ৰতিটো গাফিলতিৰ ওপৰত আমাৰ নজৰ থাকিব। কোৱা উদ্দেশ্যটো হ'ল যে কংগ্ৰেছ দল যদিও আমাৰ আসন কম, আমি হাৰ মানি লোৱা নাই। আমি প্ৰত্যেকজন, মোৰ পৰা আৰম্ভ কৰি মোৰ কাষত বহি থকা ব্যক্তিসকল, মোৰ সন্মুখত থিয় হৈ থকা আমাৰ কংগ্ৰেছৰ সতীৰ্থসকল, আৰু এই আপোনালোকৰ যোগেদি আমাৰ সমগ্ৰ অসমৰ কংগ্ৰেছ দলৰ পৰিয়ালক আৰু আমাৰ অসমৰ মানুহসকলক আমি কৈছোঁ যে আমি এইবাৰ এই নিৰ্বাচনত আশাৰ দৰে আমি আসন লাভ কৰা নাই, কিন্তু আমি মানসিকভাৱে হাৰ মানি লোৱা নাই। আমি আগবাঢ়ি যামগৈ। আমি
য'ত য'ত নিজকে শুদ্ধ কৰিব লাগে, ৰাইজে আমাক যি ধৰণে আমাৰ শুভচিন্তক হিচাপে প্ৰতিটো জিলাত প্ৰতিটো সমষ্টিত যিদৰে সুপৰামৰ্শ আমাক প্ৰদান কৰিছে, কেনেদৰে এতিয়াও আমাক আমাৰ মনোবল বৃদ্ধি কৰিবলৈ বহুতখিনি অঞ্চলৰ পৰা ৰাইজে আমাক মোক ব্যক্তিগতভাৱে আমাৰ দলৰ সতীৰ্থসকলক মেছেজ দিছে, লগ পাইছে, কৈছে যে আপোনালোকে আগবাঢ়ি যাওক। কিয় কি যদি